আজি আমি আলোচনা কৰিবলৈ লৈছো HS ফাৰ্ষ্ট ইয়াৰ MIL এছামিছৰ গৌৰৱ নামৰ পাত্ৰী আৰু এই পাত্ৰীৰ লেখক হৈছে কালিৰাম মেধি। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা। অসমীয়া ব্যাকৰণ আৰু ভাষা তত্ত্ব। ডিভাইন কমেডি কাৰ ৰচনা? ইটালীৰ বিশ্ববিখ্যাত কবি ডান্টেৰ ৰচনা। নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল? ফ্ৰান্সৰ বীৰ আছিল। মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে? বিদ্যাপতিক লৈ। মানে মৈথিলী সম্প্ৰদায়ে কয় যে বিদ্যাপতি তেওঁলোকৰ কবি, মৈথিলী কবি, আৰু বঙালী সম্প্ৰদায়ে কয় যে বিদ্যাপতি বঙালী কবি। সেইকাৰণে এই দুটা সম্প্ৰদায়ে টনাটনি কৰে বুলি কৈছে। জাপানীবিলাকে নিজৰ দেহৰ গড় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে? ককেচিয়ানবোৰৰ নিচিনা। জাপানীজবিলাকে ককেচিয়ানৰ নিচিনা নিজৰ দেহৰ গড় কৰিবলৈ চেষ্টা কৰিছে। নেক্সট প্ৰশ্নটো হৈছে সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ উপজে? সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মানৰ জৰিয়তে গৌৰৱ কৰিব পাৰি। জন্মসূত্ৰে উচ্চ বংশত জন্মা লোক এজনে নিজৰ বংশ মৰ্যাদাক লৈ গৌৰৱ কৰে। আকৌ ধনী ঘৰত জন্মাজনে ধনক লৈ গৌৰৱ কৰে। আৰু এনেদৰে সৌভাগ্যৰ পৰা গৌৰৱ উপজে। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে? বুজাই লিখা। ৰূপৰ বাবে কৰা গৌৰৱ স্থায়ী নহয়, কিন্তু ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী। সীতা আৰু গ্ৰীক সুন্দৰী হেলেনৰ ৰূপৰ কাৰণে ৰাম ৰাৱণৰ যুদ্ধ হৈছিল। সীতাৰ সৌন্দৰ্যৰ বাবে, ৰূপৰ বাবে, আৰু সুন্দৰী হেলেনৰ কাৰণে গ্ৰীক আৰু ট্ৰজানৰ মাজত যুদ্ধ হৈছিল। আৰু ভগৱান বিষ্ণুৰ যি মোহিনী ৰূপ ধাৰণ কৰিছিল, সেই মোহিনী ৰূপে মহাদেৱৰ নিচিনা যোগীকো কি কৰিছিল? বলীয়া কৰিছিল। এইটো হৈছে ৰূপৰ বলত হোৱা ছাইড এফেক্ট বা ঋণাত্মক দিশ। ধনাত্মক দিশ হৈছে মহাপুৰুষ শংকৰদেৱৰ শান্ত সৌম্য ৰূপে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু মান পাইছিল। তেওঁৰ যিটো ৰূপ আছিল, সেই ৰূপৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বীৰ পৰাও সন্মান বা ভক্তি পাইছিল। ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ অহা শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল। হজৰত মহম্মদক যেতিয়া এটেক কৰিবলৈ আহিছিলে বিৰোধীসকলে, তেতিয়া তেওঁৰ যি ৰূপ, সেই ৰূপ দেখি তেওঁলোকৰ হাতৰ তৰোৱালো খহি পৰিছিল। শংকৰদেৱ আৰু হজৰত মহম্মদৰ উদাহৰণ দুটা ৰূপৰ ধনাত্মক দিশৰ বিষয়ে কৈছে। আৰু এনেদৰে ৰূপৰ বলত মান আৰু ভক্তি পোৱা যায়। বিশ্বামিত্ৰৰ দোষৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে? বিশ্বামিত্ৰৰ দোষৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছিল। তেওঁৰ দোষৰ বেছিভাগ কাৰণ আছিল জন্মসূত্ৰে। শুদ্ধোধনৰ নাম মানুহে কিয় জানে? শুদ্ধোধনৰ নাম মানুহে তেওঁৰ পুত্ৰ গৌতম বুদ্ধৰ কাৰণে জানে। যদি তেওঁ বুদ্ধদেৱৰ পিতৃ নহ'লহেঁতেন, তেওঁক আজি কোনেও নাজানিলহেঁতেন। গতিকে শুদ্ধোধনৰ নাম তেওঁৰ পুত্ৰ গৌতমৰ বাবে আমি সকলোৱে জানো। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে? দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে। কিয়নো বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে। সেয়েহে ভৌগোলিক সীমা ৰজাৰ শাসনত থাকিলেও মানুহক ৰজাই ৰাখিব নোৱাৰে। মানুহৰ মনটোক, ভাৱনাটোক ৰজাই জয় কৰিব নোৱাৰে। গতিকে দেশক জয় কৰা বীৰসকলেও প্ৰকৃততে দেশ ৰাখিব নোৱাৰে। আজিলৈ এইখিনি আছিলে। ধন্যবাদ।